বয়ারে মতে পাইনা গয়া অভাগভি তরহই বয়ারে রাম হরি রাম হরি দোলা করব জন হরিয় শুনিছানে 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 এজনী কলৈনো গ'ল জানো তাইক কলো কাপোৰখিনি ধুব লাগিব সোনকালে আহিব কাপোৰ ধোৱাটো বাদে ঘৰখনত ৰ'বলৈকো তাই সময় নাই ক'ত সময় হ'ব নদীলৈ গৈ টিলিঙা ডেকাৰ লগত লেটি পেটি কৰিবলৈ তাই ঘৰখনত ৰ'বলৈ সময় নোলায় আহক আজি তাই ঘৰলৈ তাৰ পিঠি গুচাই কাপোৰ ধোৱা ব্যায়াম নামাবে ইমান চিঞৰিবলৈনো আপোনাৰ কিহে পালে হয় মোক আকৌ নেদেখি আপোনাৰ এৱা চৰিলে কিয় মোৰ গোসাঁনী আহিলা আহিলো মই তোমাক কি কৈছিলো পাহৰি গলি নহয় কি কৈছিলেনো পাহৰি গলি নহয় এইদৰে নহ'ব বুজিছ একেবাৰে সদায় মাৰ বাপেৰ ঘৰত পাবিগৈ কিনো সদায় সদায় কথাই কথাই মাৰৰ ঘৰ বাপেৰৰ ঘৰ আগতে মোৰ কথাটো শুনকচোন কি শুনিব লাগে মই তই মোক অকৰা পাইছ যা বুলিছো তুৰতে মাৰৰ বাপেৰ ঘৰলৈ যা তাত সেইটো ঠেঙৰ ওপৰত ঠেং লাই খুৱাব পাৰিব বাপেৰাই আৰু নদাই গোটাই দিব যাম এতিয়াই যাম কিন্তু যোৱাৰ আগতে ক'ব লাগিব মোৰ দুখ কি এই বুঢ়ী বয়সত একোৰিমান ল'ৰা ছোৱালী মাক হৈ এই নদীৰ পাৰলৈ গৈ পিলিঙা ডেকাৰ লগত লেটি পেটি তাৰপিছত কবি মোৰ দুখ কি যা বুলি তুৰন্তে মাৰৰ বাপেৰৰ ঘৰলৈ যা যাম এতিয়াই যাম কিন্তু যোৱাৰ আগতে ক'ব লাগিব মোৰ দুখ কি যা বুলিছো যা মোৰ যদি কিবা দুখ হৈছে ক্ষমা কৰক তোক মই ক্ষমা কৰিব লাগে তোৰ লেখীয়া অসতী মাইকী ক্ষমা কৰিবলৈ তোক ৰজা ৰামচন্দ্ৰ পাইছে যা ৰহতে মাৰৰ বাপেৰৰ ঘৰলৈ যা ইমান অপবাদ শুনাৰ পাছত মই আৰু এইখন ঘৰত এখন দেখো নাথাকো ঘৰ এৰিব পাৰিম গিৰিও এৰিব পাৰিম কিন্তু অতসোপা ল'ৰা ছোৱালী মোৰ কি হ'ব তাকেহে ভাবিছো
এবাৰ হৰণ কৰা মাইকী ঘূৰাই আনিবলৈ যাবলৈ মোক ৰজা ৰামচন্দ্ৰ পাইছে এজনী দেখোন সঁচাকৈ গ'ল মোৰ বেয়া কথা হ'ল নি বাৰু যি হ'ল হ'ল ভালেই হ'ল নদীলৈ গৈ কাপোৰখিনিকে ধুমগৈ আইও